নমস্কাৰ প্ৰিয় দৰ্শক আজি পোহৰ লাইভেটৰ অতিথি অসমৰ জনপ্ৰিয় ডিজাইনাৰ প্ৰবক্তা কনসেপ্ট ডিজাইনাৰ আমাৰ সকলোৱে চিনাকি প্ৰাঞ্জল প্ৰতিম যে আপুনি এবাৰ কি জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ আৰু লগতে আপুনি অসমৰ বিভিন্ন প্ৰতিযোগিতাত আপুনি বিচাৰক হৈ আহিছে কিন্তু আপুনি ফেশ্বন ডিজাইনাৰৰ পৰা আপুনি প্ৰবক্তা লৈ বৰ্তমান আপুনি নাজিৰা কলেজত প্ৰবক্তা কৰি আছে হয় আপুনি ফেশ্বন জগতৰ পৰা প্ৰবক্তা লৈ এই যাত্ৰাটো কি হ'ব মই আসলে ভবা নাছিলো ফেশ্বন ডিজাইনিং ক্ষেত্ৰখনৰ পৰা মই এখন কলেজৰ প্ৰবক্তা এনেকুৱা এটা আসনত মই সোমামগে বুলি মই যেতিয়া ফেশ্বন ডিজাইনিং কমপ্লিট কৰিলো বিভিন্ন ধৰণৰ কাম মই কৰি আছো তেনেকুৱাতে মোৰলে এটা অফাৰ আহিলে আমাৰ যিবিলাক চৰকাৰৰ স্কিল ওৰিয়েন্টেড কোৰ্স হয় বিভিন্ন জিলাত তেওঁলোকে এমহীয়া 10 দিনীয়া 15 দিনীয়া এক্সিবিশন কৰে কৰ্মশালা কৰে তেনেকৈ মই এবাৰ যোৰহাট জিলা পৰিষদৰ ফালৰ পৰা এটা ফোন আহিলে যে যোৰহাটত এখন ফেশ্বন ডিজাইনিঙৰ কৰ্মশালা হ'ব তাত মই 5টা ক্লাছ মই ল'ব লাগে তেতিয়া মই জাস্ট ফেশ্বন ডিজাইনিংটো কমপ্লিট কৰিছোহে শেষ কৰি মই গুৱাহাটীতে মই নিজাববীয়াকৈ কাম কৰি আছো তাৰপিছত মই সেইটো সময়ত মোৰ ভয় লাগিছিলে যে মই কৰিব পাৰিম জানো শিকাব পাৰিম জানো কিন্তু মোৰ গৃহ জিলা যোৰহাট জন্মভূমি গতিকে যোৰহাটৰ পৰা ফোন আহিছে গতিকে দুৰ্বলতা এটা থাকেই গতিকে মই মোৰ ফ্ৰেণ্ড চাৰ্কেলবিলাকৰ লগত কথা পাতিলো যেতিয়া ক'লে একো নহয় তুমি কৰা 5টা ক্লাছ এটা কৰিলে নিজৰো যিখিনি শিকিলো সেইখিনি ইউটিলাইজ হ'ব আৰু মই ভাবিলো ঠিক আছে আৰু তেনেকেই মই সেই যোৰহাট ডিআইসিত সেইটো প্ৰগ্ৰাম হৈছিলে মই তাত ক্লাছ 5টা ললো তাৰপিছত সেই ক্লাছ 5টাই আসলে মোৰ জীৱনৰ টাৰ্নিং পইণ্ট তাতে ফিডবেক ফৰ্ম বিলাক ষ্টুডেন্ট বিলাকক পুৰাব দিয়ে যে তেওঁলোকে ইমান ভাল পালে ভাল পোৱাৰ কাৰণে যিটো অৰ্গানাইজেচনে এই স্কিল ওৰিয়েন্টেড কোৰ্স বিলাক ফেশ্বন ডিজাইনিং বা কাটিং নিটিং এনেকুৱা কোৰ্স বিলাক অৰ্গানাইজ কৰে তেওঁলোকক সেই ফিডবেকটো পালে ইমান ভাল পোৱাৰ পাছত তেওঁলোকে পিছৰ পৰ্যায়ত অসমৰ বিভিন্ন জিলাত যিবিলাক প্ৰগ্ৰাম হ'বলৈ ল'লে সেই প্ৰগ্ৰাম বিলাকত মোক মানে এপইন্টমেন্ট কৰিলে আৰু তেনেকে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হলো মই ফেশ্বন ডিজাইনিঙৰ ক্লাছ কৰো আৰু তেনেকে আহি হঠাৎ 2-3 বছৰৰ মূৰত 2013 চনত মই নাজিৰা কলেজৰ ওমেন সেল যিটো আছে প্ৰত্যেক কলেজতে থাকে তেওঁলোকে কাটিং নিটিঙৰ এটা ৱৰ্কশ্বপ ৰাখিছিলে কলেজতে সেই তালে মোক ইনভাইট কৰিলে আৰু মই গুৱাহাটীৰ পৰা আহিলো তাতো মই ক্লাছ ললো ক্লাছ কৰি মোৰ ইমানেই ভাল লাগিলে প্ৰায় 60 ওপৰত ষ্টুডেন্টে জয়েন কৰিছিলে এইটো নতুন এটা বিষয় সবৰে ইচ্ছুক থাকে আৰু আমাৰ ফেশ্বন ডিজাইনিং বিভাগটোত এনে কিছুমান কাম থাকে যিবোৰ কাম আমাৰ মহিলাসকলে কৰি খুব ভাল পায় গতিকে মই সেই ক্লাছখিনি ললো লোৱাৰ পাছত সেই প্ৰজেক্টটো ইমানেই সাকসেসফুল হ'ল তেওঁলোকে কলেজত এক্সিবিশন কৰিলে ডাঙৰ প্ৰদৰ্শনী পাতিলে তাৰ পাছত প্ৰিন্সিপাল মহোদয় ডক্টৰ ৰাজু ফুকন পিছত তেওঁ চিন্তা কৰিলে যে এই বস্তুটো আমি কলেজলৈ আনিব পাৰো নেকি আমি বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত আলোচনা কৰি আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি টেক্সটাইল ডিপাৰ্টমেন্টৰ হেড আভা ফুকন আমি যথেষ্টখিনি সহায় কৰিলে সেইখন সময়ত বাইদেউৰ লগতো আলোচনা কৰি পেলাই আমি এটা প্ৰপ'জেল আমি ইউজিছিলে তেওঁলোকে কলেজৰ ফালৰ পৰা পঠালে আৰু পঠোৱাৰ পাছত 2013 চনত সেইটো হৈছিলে 14 চনত থাকি 15 চনত সেই প্ৰপ'জেলটো একচেপ্ট হৈ আহিলে ইউজিচি গ্ৰান্ট কৰিলে তেতিয়া মোক কলেজৰ ফালৰ পৰা ফোন কৰিছে যে আপুনি আহিব লাগিব আমাৰ কলেজত শিকাবৰ কাৰণে এই কোৰ্সটো আমাৰ এপ্ৰুভেল হৈ আহিলে আৰু তেনেকৈ মই 2015 চনত নাজিৰা কলেজৰ ফেশ্বন ডিজাইনিং বিভাগত মই প্ৰবক্তা হিচাপে মই কাম কৰিবলৈ সুবিধা পাওঁ আৰু সেই যাত্ৰাটো আচলতে ফেশ্বন ডিজাইনাৰৰ পৰা প্ৰবক্তালৈ এই যাত্ৰাটো এনেদৰেই মোৰ অতিবাহিত হ'ল আপোনাৰ পৰা আমি আনটা প্ৰশ্ন জানিব বিচাৰিছো যে আপুনি যেহেতু নাজিৰা কলেজৰ প্ৰবক্তা আমি যিটো ফেশ্বন ডিজাইনিঙৰ লগত বিশেষভাৱে অকল যিসকল আমাৰ যুৱতী আছে তেওঁলোকে জড়িত হৈছে আপোনাৰ মতে ছাত্ৰসকলক যুৱকসকল আগবাঢ়িব লাগে পাৰে মই নিজে এজন যুৱক এতিয়া মই গুৱাহাটীত ফেশ্বন ডিজাইনিং পঢ়িলো গতিকে আমাৰ মানে বৰ্তমান সময়ত সেইটো এটা ভুল কনচেপ্ট যে মহিলা হলেহে ফেশ্বন ডিজাইনিঙত সোমাব পাৰিব বা এই ক্ষেত্ৰখনত থাকিব পাৰিব সেইটো নহয় পুৰুষসকলেও এই শিক্ষা ফেশ্বন ডিজাইনিঙৰ শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু এটা ভুল কনসেপ্ট হৈ আছে মই আপোনালোকৰ চ্যানেলৰ জৰিয়তে মই ক'ব বিচাৰো আসলে ফেশ্বন ডিজাইনিং মানে ৰেমশো নহয় বা ফেশ্বন ডিজাইনিং মানে সুটি কাপোৰ নহয় ফেশ্বন ডিজাইনিঙৰ ক্ষেত্ৰখনত বহুতখিনি কথা পঢ়িবলগীয়া থাকে যেনেকৈ ফেশ্বন ডিজাইনিং ক্ষেত্ৰখনত আমি কিছুমান সুতাৰ গুণাগুণ কাপোৰৰ গুণাগুণ
কাপোৰ কেনেকে কাটিব লাগে কেনেকে ডিজাইন আমি কেনেকে সৃষ্টি কৰিব লাগে ৰং আমি কেনেকে কৰিব লাগে বিভিন্ন হ্যান্ড স্টিচ মেচিন স্টিচ সিলাই আমি কেনেকে ডেকোৰেটিভ বস্তু বনাব এটা ডাঙৰ এখন সিলেবাস গতিকে ফ্যাশন ডিজাইনিং মানে কি আমি যিবোৰ শো দেখি থাকো কেবো নহয় ফ্যাশন ডিজাইনাৰ এজনে সৃষ্টি কৰা বস্তুবিলাক প্ৰমোশন কৰা এটা ৰাস্তাহে হৈছে ফ্যাশন শো গতিকে মানুহবিলাকে এটো ভুল ভাবিব নালাগে আৰু বৰ্তমান সময়ত নৱপ্ৰজন্মৰ সকলো যুৱক হওক যুৱতী হওক এনেকুৱা ধৰণৰ স্কিল ওৰিয়েন্টেড হাতৰ বিদ্যা বুলি ক'ব পাৰি আমি এনেকুৱা ধৰণৰ কোৰ্স বিলাকত ফটোগ্ৰাফিয়ে হওক ফ্যাশন ডিজাইনিঙে হওক ইন্টেৰিয়ৰ ডিজাইনিঙে হওক মই ভাবো আগবাঢ়ি অহাটো খুব অত্যন্ত জৰুৰী আৰু এনেদৰে যদি তেওঁলোকে এই কোৰ্স বিলাকৰ শিক্ষা লয় আনুষ্ঠানিক শিক্ষা লয় তাৰ পিছত যদি তেওঁলোকে নিজাববীয়াকৈ কাম কৰে দুটা কথা তেওঁলোকৰ কাৰণে খুব সুবিধা হয় এটা হয় তেওঁলোকৰ এটা নিজস্ব পৰিচয় সমাজত নিজৰ এটা পৰিচয় তেওঁলোকৰ থাকিলে আৰু তাৰ উপৰি তেওঁলোকে নিজে কাম কৰিবলৈ নিজে আৰ্থিকভাৱে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে অৰ্থ উপাৰ্জন কৰিব পাৰে কাৰো ওচৰত তেওঁলোকে হাত পাতিব নালাগে নিজৰ স্বাৱলম্বিতাৰে নিজে এটা উদ্যোগ গঢ়ি তেওঁ সমাজখনৰ কাৰণে দেশৰ কাৰণে কাম কৰিব পাৰে আৰু লগতে তেওঁ এটা লেভেল তেওঁ এটা নাম এটা পৰিচয় সমাজত মই হ'ব বুলি মই ভাবো হয় প্ৰিয় দৰ্শক আজি পোহৰ লাইভৰ যোগেদি প্ৰাঞ্জল প্ৰতিম এজন প্ৰবক্তা হয় তেওঁ যিদৰে ফ্যাশন ডিজাইনিঙৰ সৈতে এটা ক্লিয়াৰ কনসেপ্ট আপুনি দাগি ধৰিলে আপুনি সুন্দৰভাৱে আমি ধন্যবাদ জনাইছো আমি আন এটা বিষয়লৈ যাওঁ যে অসমৰ আগশাৰী দুখন আলোচনী নন্দিনী আৰু সুৰঞ্জনা এই দুখন আলোচনী আপুনি কাম কৰি আছে এইবিলাক কি হ'ব আলোচনী বিলাকৰ লগত মই বহুত আগৰ পৰা জড়িত হৈ আছো কাৰণ ফ্যাশনৰ লগত প্ৰমোশনৰ কথাটো খুব উতপুতভাৱে জড়িত হৈ থাকে আৰু আমাৰ অসমৰ মেগাজিন বিলাক বৰ্তমান যথেষ্ট বাহিৰৰ মেগাজিন বিলাকৰ লগত ফেৰ মাৰিব পৰা গতিকে আমাৰ মেগাজিন বিলাকৰ লগত কিছুমান চুক্তি হয় বা আমি ডিজাইন যিবিলাক আমি বনাও তৈয়াৰ কৰোঁ সেইবিলাক থ্ৰু মেগাজিন আমি প্ৰমোশন কৰোঁ আমাৰ ডিজাইন বিলাক বাহিৰৰ মানুহে দেখক অসমৰ মানুহে দেখক আমি অৰ্ডাৰ লওঁ মই প্ৰথম অৱস্থাত প্ৰায়কেইখন প্ৰিয় সখী কৃষ্ণাতুৰ বিস্ময় প্ৰায়কেইখন মেগাজিনৰ লগত জড়িত আছিলো প্ৰিয় সখীটো মোৰ এটা ৰেগুলাৰ শিতানে আছিলে সখীৰ সাজোন কাচোন বুলি তাত মোৰ অসমৰ বিভিন্ন জিলাৰ পৰা কিছুমান প্ৰশ্ন আহে সেই প্ৰশ্নসমূহৰ মই উত্তৰ দিব লাগে কিন্তু মই বৰ্তমান সেই প্ৰজেক্টত মই নাই কলেজত মই সময় দিবৰ কাৰণে সেই প্ৰজেক্টৰ পৰা মই আঁতৰি আহিলো প্ৰায় এবছৰ ডেৰ বছৰ মান মই সেই অনুষ্ঠানটোৰ লগত জড়িত থাকিলো এতিয়া মই নন্দিনীৰ লগত মই আগৰ পৰা মই কাম কৰি আছো আমাৰ ডিজাইনসমূহ আমাৰ ফটোগ্ৰাফিসমূহ আমি পাব্লিছ কৰো ডিজাইনসমূহ পাব্লিছ কৰো তাৰ পৰা আমালৈ অৰ্ডাৰ আহে আৰু বৰ্তমান মই জানুৱাৰী মাহৰ পৰা মই দৰ্শকসকলক দেখাব বিচাৰিছো সুন্দৰ এখন মেগাজিন সুৰঞ্জনা নমিতা বৰাৰ সম্পাদনাত নগাঁৱৰ পৰা পাব্লিছ হোৱা এখন মেগাজিন যথেষ্ট সুন্দৰ তেওঁলোকে নন্দিনী ক্ৰাই মাৰিব পৰা এখন মেগাজিন তেওঁলোকে কাম কৰি আছে মই জানুৱাৰীৰ পৰা এই মেগাজিনখনৰ লগত মই জড়িত হৈছো এই মেগাজিনখনৰ বিভিন্ন ধৰণৰ কভাৰ ডিজাইন ভিতৰৰ ডিজাইন all everything মোৰ পৰা হয় আমাৰ ফটোগ্ৰাফাৰ আবিদ হুছেইনে ফটোগ্ৰাফি কৰে নিকন মই মেকআপ কৰে আৰু মই ড্ৰেছ ডিজাইন কৰো আৰু আমাৰ যিবিলাক প্ৰডাক্ট আমাৰ নাজিয়া কলেজ ফ্যাশন ডিজাইনিং ডিপাৰ্টমেন্টৰ যিটো প্ৰডাকচন সেল আমাৰ ষ্টুডেন্ট বিলাকে প্ৰডাকচন আৰম্ভ কৰিছে সেই প্ৰডাক্টসমূহ আমি এই দুখন মেগাজিনৰ জৰিয়তে অসমবাসীৰ আগত আমি দাঙি ধৰো আৰু বহুতখিনি অৰ্ডাৰো আহিছে আমাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা বহুতখিনি অৰ্ডাৰ আমি কৰিছো গতিকে মই ভাবো মেগাজিন বিলাকো আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে আৰু মই এই দুইখন মেগাজিনৰ লগত জড়িত হ'ব পাৰি যথেষ্ট মানে সুখী অনুভৱ কৰিছে আমি পোহৰ লাইভৰ পৰা সুৰঞ্জনা আলোচনীৰ পৰিয়াললৈ আমি ধন্যবাদ জনাইছো আৰু আমি অসমবাসীক আহ্বান জনাইছো যে সুৰঞ্জনা আপোনালোকে আলোচনী পঢ়ক আৰু বিভিন্ন ধৰণৰ আপুনি জানিব পাৰিব ধন্যবাদ প্ৰাঞ্জল প্ৰতিম আমাৰ মাজত উপস্থিত আছিল অসমৰ জনপ্ৰিয় মেকআপ আৰ্টিষ্ট মিকন আৰু উদীয়মান ফটোগ্ৰাফাৰ আবিদ আমি তিনিগৰাকী অতিথিলৈ আজি পোহৰ লাইভৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আজি অনুষ্ঠানটি আমি ইমানতে সামৰি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত ধন্যবাদ